নমস্কাৰ সাইছে ফাৰ্ষ্ট নিউজ আসাম আৰু মই জহিৰুল ইছলাম দা কাশ্মীৰ ফাইলছ নামৰ বিতৰ্কিত সিনেমাখনক লৈ সমগ্ৰ দেশ দুলপা হৈ আছে আৰু সিনেমাখনত কেৱল মুছলমান সম্প্ৰদায় মুছলমান ধৰ্মৰ লোকসকলক টাৰ্গেট কৰি তেখেতসকলক দোষী সাব্যস্ত কৰা হৈছে ডিৰেক্টৰ আৰু প্ৰডিউচাৰৰ পৰা আদি কৰি সকলোৱে মুছলমান লোকসকলক টাৰ্গেট কৰি তেখেতসকলক দোষী সাব্যস্ত কৰিছে কাশ্মীৰত 1989-90 চনত সংঘটিত হোৱা সেই ঘটনাক কেৱল মুছলমান লোকসকলে হিন্দু পণ্ডিতসকলক আক্ৰমণ কৰি হত্যা কৰিছে তাকে উপস্থাপন কৰা হৈছে আৰু যাৰ ফলত বৰ্তমান ছবিখন চাই সকলো উগ্ৰ হিন্দুত্ববাদী লোক তেখেতসকল আৰু বেছি উগ্ৰ হোৱা পৰিলক্ষিত হৈছে এই ছবিখন চোৱাৰ পাছত কেইবাটাও ঘটনা ইতিমধ্যে ভাৰতত সংঘটিত হৈছে মুছলমান লোকক আক্ৰমণ কৰা হৈছে পথে ঘাটে এই তথ্য আমাৰ হাতত আহি পৰিলেও কিন্তু ইয়াত মই ক'ব বিচাৰিছোঁ যে দা কাশ্মীৰ ফাইলছ নামৰ যি ছবিখন ৰিলিজ কৰা হ'ল সেই ছবিখনত একতৰফীয়াভাৱে কেৱল এটা সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰি দোষী সাব্যস্ত কৰি ইয়াত এটা জাজমেণ্ট দিয়া হৈছে যে মুছলমানসকল দোষী মুছলমানসকলে হিন্দুসকলক আক্ৰমণ কৰি হত্যা কৰিছে কাশ্মীৰৰ মুছলমানসকলক এই দোষী সাব্যস্ত কৰা হৈছে আৰু এই ছবিখনক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমৰ্থন জনাইছে আৰু খোল্লাভাৱে তেখেতে এই ছবিখনক একতৰফীয়া ছবিখনক তেখেতে সমৰ্থন জনাইছে যেতিয়াই ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই ছবিখনক সমৰ্থন জনাইছে আৰু সত্য ঘটনাৰ ওপৰত উপস্থাপন কৰা বুলি তেখেতে প্ৰকাশ্যে বক্তব্য প্ৰদান কৰিছে তেতিয়াই হিন্দু লোকসকল অৰ্থাৎ উগ্ৰ হিন্দু লোকসকল কিন্তু আৰু বেছি উগ্ৰ হোৱাটো অতিকৈ স্বাভাৱিক আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পাছত আৰু অধিক উগ্ৰ হৈ পৰিছে এনেকুৱা এটা সিচুৱেশ্যন হোৱাৰ সম্ভাৱনা আহি পৰিছে যে ভাৰতত হিন্দু মুছলমানৰ মাজত হয়তো কেতিয়াবা কোনটো সময়ত ৰায়ত হ'ব সেই কথা কিন্তু এতিয়া কোৱাটো বৰ জটিল হৈ পৰিছে কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰীক ধৰি বিজেপি দলৰ বিভিন্ন বিষয়ববীয়া বিভিন্ন শক্তিশালী নেতাসকলে কিন্তু এই ছবিখনক একেমুখে সমৰ্থন জনাইছে আৰু তেখেতসকলে এই ছবিখনক চাবলৈ উৎসাহ উদ্দীপনা যোগাইছে আৰু তেখেতসকলে কৈছে যে কাশ্মীৰত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ ওপৰত সেই ঘটনাৰ আলম লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে আৰু যি ঘটনা উত্থাপন কৰা হৈছে সেয়া 100% সত্য বুলি তেখেতসকলে স্পষ্টীকৰণ দিছে অৰ্থাৎ ইয়াৰ চৰকাৰী পক্ষই স্পষ্টীকৰণ দিছে এতিয়া প্ৰশ্ন হৈছে যে কাশ্মীৰত সেইটো সময়ত বিজেপিৰ ৰাজ্যপাল আছিল কাশ্মীৰত সেইটো সময়ত ৰাষ্ট্ৰপতিৰ শাসন আছিল 1989-90-92 চনলৈকে কাশ্মীৰত বিজেপি ৰাজ্যপাল আছিল আৰু ৰাষ্ট্ৰপতিৰ শাসন আছিল আৰু বিজেপি সমৰ্থিত কেন্দ্ৰীয় চৰকাৰ আছিল আৰু সেইটো সময়ত তাত এই ৰায়ত হৈছিল আৰু সেই সময়ৰ ৰায়ত হিন্দু মুছলমানৰ মাজত নহয় কাশ্মীৰ অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজতহে হৈছিল কাশ্মীৰ স্বাধীন কাশ্মীৰ লাগে আৰু স্বাধীন কাশ্মীৰক সমৰ্থন জনাই ভাৰতৰ লগত যুদ্ধ কৰিছিলে পাকিস্তানে আৰু সেইটো সময়ত কাশ্মীৰত থকা পণ্ডিত অৰ্থাৎ হিন্দুসকলৰ ওপৰত আক্ৰমণ কৰিছিলে পাকিস্তানীসকলে আক্ৰমণ কৰিছিলে এই কথাও স্পষ্ট হৈ গৈছে কিন্তু কেৱল ভাৰতীয় মুছলমানসকলে আক্ৰমণ কৰা বুলি এই যে বিজেপি দল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন উচ্চ পৰ্যায়ৰ নেতাসকলে যে খোল্লা উগ্ৰ হিন্দুত্ববাদীসকলক আৰু উগ্ৰামী কৰিবলৈ সমৰ্থন জনালে আৰু কাশ্মীৰ ফাইলছ নামৰ এই একতৰফীয়া কেৱল মুছলমানক দোষী সাব্যস্ত আৰু জাজমেণ্ট দিয়া চিনেমাখনক যে সমৰ্থন কৰিলে এই চিনেমাখনৰ পাছত যদি ভাৰতত কোনো ধৰণৰ ৰায়ত হয় হিন্দু মুছলমানৰ মাজত কোনো ধৰণৰ সংঘাত সৃষ্টি হয় তাৰ কাৰণে দায়ী কোন হ'ব তাৰ কাৰণে কিন্তু দায়িত্ব মূৰ পাতি ল'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন চিনেমাক ইতিহাসৰ লগত ৰিজাই আৰু সমস্ত ঘটনা
সত্য বুলি তেখেতে সাক্ষ্য প্ৰদান কৰিছে। সকলোৱে জানে চিনেমা জগতৰ অধিকাংশ চিন, অধিকাংশ দৃশ্যপট মনোৰঞ্জন দিয়াৰ কাৰণে চিনেমাখন যাতে ব্যৱসায় ভিত্তিক, বাণিজ্যিক ভিত্তিক লাভান্বিত হ'ব পাৰে, তাৰ কাৰণে বিভিন্ন আলম, বিভিন্ন ৰং সানি চিনেমা তৈয়াৰ কৰা হয়। একেদৰে এখন চিনেমাত হয়তো কিছু অংশ সত্যতা থাকে, কিছু ঐতিহাসিক সত্যতাৰ ওপৰতে এখন চিনেমা নিৰ্মাণ হ'ব পাৰে, বা অধিকাংশ চিনেমাই কাল্পনিক হোৱা দেখা যায়। আৰু তাৰ মাজত কিছু সংখ্যক চিনেমাত কিছু ইতিহাসৰ কথাও তাত দোহৰোৱা হয়। কিন্তু আজি যি দ্য কাশ্মীৰ ফাইলছ নামৰ চিনেমাখন ৰিলিজ কৰা হৈছে, তাৰ একতৰফীয়া এখন চিনেমা নিৰ্মাণ কৰা হৈছে কেৱল মুছলমান লোকসকলক টাৰ্গেট কৰি, তেখেতসকলক দোষী সাব্যস্ত কৰি যি চিনেমা নিৰ্মাণ কৰা হ'ল, তাৰ সমস্ত ঘটনা তাত থকা শিখসকলক, তাত থকা মুছলমানসকলৰ, তেওঁলোকক কেৱল বাদ ৰাখি কেৱল হিন্দুসকলক হত্যা কৰা হৈছে, সেই কথাখিনি উপস্থাপন কৰা হ'ল। আৰু সেই চিনেমাক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া সমৰ্থন জনালে, আৰু তাৰ পাছতেই উগ্ৰ হিন্দু লোকসকলে যে মুছলমানক আক্ৰমণ কৰাৰ আৰম্ভ কৰিছে, বা অনাগত দিনত কেতিয়া কোনটো সময়ত মুছলমান আৰু হিন্দুৰ মাজত এটা ৰায়ট বা সংঘাতৰ সৃষ্টি হ'ব পৰা এটা সম্ভাৱনা আহি আছে। আৰু তাৰ পাছতো যদি এই চিনেমাখনক সমৰ্থন জনায়, আৰু তাৰ পাছত যদি এনেকুৱা এটা ঘটনা বা চিটুৱেশ্যন তৈয়াৰ হয়, তাৰ কাৰণে দায়িত্ব কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ল'বই লাগিব। তাৰ কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নিজে এই চিনেমাখনক সমৰ্থন জনাইছে, নিজে চিনেমাখন চাবলৈ তেখেতে উৎসাহ উদ্দীপনা দিছে। যি চিনেমা চোৱাৰ পাছত সকলো হিন্দু লোক কেৱল তেখেতসকলৰ মনৰ মাজত, তেখেতসকলৰ ভিতৰত এটা কথাই উৎপন্ন হৈছে, এটা কথাই কিউৰিচিটি এটাই বাঢ়ি গৈছে যে মুছলমান লোকসকলে হিন্দুসকলক এনেকৈ কাটিছে, এনেকৈ মাৰিছে, এনেকৈ হত্যা কৰিছে, যিটো সম্পূৰ্ণৰূপে ভুৱা আৰু তথ্যহীন। আপোনালোকক এটা ভিডিঅ' দি আছো, চাই লওক। हमारे देश का दुर्भाग्य है जी कि इतिहास को सही पर्सपेक्टिव में समय पर समाज के सामने रखना, इसमें किताबों का महत्व होता है, कविताओं का महत्व होता है, साहित्यों का महत्व होता है, वैसा फिल्म जगत का भी महत्व होता है। आजादी के बाद दुनिया के सामने महात्मा गांधी को सचमुच में सारी दुनिया मार्टिन लूथर किंग की बात करता है, सारी दुनिया नेल्सन मंडेला की बात करता है, लेकिन दुनिया गांधी की चर्चा बहुत कम करता है। अगर किसी ने उस समय हिम्मत के साथ काम करके महात्मा गांधी के जीवन पर एक पूरी फिल्म बनाई होती और दुनिया के सामने रखी होती, तो शायद हम मैसेजिंग कर पाते। पहली बार एक विदेशी जब गांधी फिल्म बनाई और ऑस्कर के पुरस्कार मिला, तब जाके के दुनिया को पता चला गांधी इतने बड़े महान व्यक्ति थे। लेकिन कुछ लोग कहते तो बहुत कुछ फ्रीडम ऑफ एक्सप्रेशन की बात करते हैं, लेकिन आपने देखा होगा इमरजेंसी, इतनी बड़ी घटना, कोई फिल्म नहीं बना पाया, क्योंकि सत्य को दबाने का लगातार प्रयास हुई हमारे देश में। भारत विभाजन, जब हमने 14 अगस्त को एक हॉरर डे के रूप में याद करने के लिए तय किया, तो कई लोगों को बड़ी मुसीबत हो गई है। कैसे भूल सकता है देश? कभी कभी उसमें से तुम्हें तो सीखने को मिलता है। भारत विभाजन में ऑथेंटिक कोई फिल्म नहीं बनी, और इसलिए इन दिनों आपने देखा होगा कश्मीर फाइल फिल्म की चर्चा चल रही है, और जो लोग हमेशा फ्रीडम ऑफ एक्सप्रेशन के झंडे लेकर के घूमते हैं, वो पूरी जमात बौखला गई है पिछले 5-6 दिन से। और ये फिल्म का तथ्यों के आधार पर, आर्ट के आधार पर उसकी विवेचना करने के बजाय उसको डिस्क्रेडिट करने के लिए बड़ा मुहिम चला है। आपने देखा होगा एक पूरी इकोसिस्टम, कोई सत्य उजागर करने का साहस करे, उसको जो सत्य लगा उसने प्रस्तुत करने की कोशिश की, लेकिन उस सत्य को न समझने की तैयारी, न स्वीकारने की तैयारी है,
न ही दुनिया इसको देखे इसके लिए उनकी मंजूरी है। जिस प्रकार का षड्यंत्र पिछले 5-6 दिन से चल रहा है, मेरा विषय कोई फिल्म नहीं है। मेरा विषय है कि जो सत्य है उसको सही स्वरूप में देश के सामने लाना देश के भलाई के लिए होता है। उसके कई पहलू हो सकते हैं। किसी को एक चीज नजर आती है, किसी को दूसरी नजर आएगी। जिनको लगता है कि ये फिल्म ठीक नहीं हुआ, अपनी दूसरी फिल्म बनाए, कौन मना करता है। लेकिन उनको हैरानी हो रही है कि जिस सत्य को इतने सालों तक दबा करके रखा, उसको तथ्यों के आधार पर जब बाहर लाया जा रहा है और कोई मेहनत करके ला रहा है, तो उसको पूरी इकोसिस्टम लग गई है, पूरी इकोसिस्टम लग गई है। और ऐसे समय जो सत्य के लिए जीने वाले लोग हैं, उन्होंने सत्य के खातिर खड़े होना उनकी जिम्मेवारी होती है। और ये जिम्मेवारी मैं आशा करूंगा सब लोग निभाएंगे।